Welcome students. Class 7 এই ভিডিওটোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ভালদৰে মন দি চাবা। মই আশা কৰোঁ তোমালোকে গোটেইখিনি কথা ভালদৰে শিকিব পাৰিবা আৰু এক্সামত ভাল মাৰ্ক স্কোৰ কৰিব পাৰিবা। আৰু যদি ভিডিওছবিলাক ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা। সো আমি স্টাৰ্ট কৰোঁ। আমি অনুশীলনী 9.1 ফাৰ্স্ট কোৱেশ্চনটো লৈছো। এটা দিয়া আছে তলত দিয়া বাক্যবিলাকৰ কোন কেইটা শুদ্ধ বাছনি কৰা। তো আমাৰ 1 পৰা 10 লৈকে কেইটামান বাক্য দিয়া আছে তাৰে ভিতৰত শুদ্ধ আমি বাছি উলিয়াব লাগে। ঠিক আছে, সো মই প্ৰথম দুটা কোৱেশ্চন লৈ লৈছো। তো প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছে সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। দ্বিতীয় কোৱেশ্চনটো দিয়া আছে এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহব পাৰে। এই দুটা প্ৰশ্ন আমাৰ কিহৰ লগত ৰিলেটেড আছে চোৱা, দুটাত আমাৰ কি আছে স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যা। তো ইয়াতো চোৱা অখণ্ড সংখ্যা আৰু স্বাভাৱিক সংখ্যা। গতিকে এই দুটা প্ৰশ্ন সমাধান কৰিবৰ কাৰণে আমি স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাৰ বিষয়ে অকমান জানিব লাগিব। ঠিক আছে, তো মই এবাৰ কৈ দিছো। আমি আগতে পাইছো তো যিবিলাক সংখ্যা আমাৰ কি হয় একৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ গৈ থাকে। অসীমলৈ গৈ থাকে মানে ইয়াৰ কোনো সীমা নাই। যিমানে আমি গণনা কৰি গৈ থাকিম সেই সংখ্যাটোৱে আমাৰ কি স্বাভাৱিক সংখ্যা হ'ব। আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমি নাজানো। হ'ল এতিয়া অখণ্ড সংখ্যা কোনবিলাক? অখণ্ড সংখ্যাবিলাক আমি তিনিটা সৰু ভাগত ভাগব পাৰো। প্ৰথমটো কি? প্ৰথমটো হৈছে যোগাত্মক অখণ্ড সংখ্যা, দ্বিতীয়বিলাক বিয়োগাত্মক অখণ্ড সংখ্যা আৰু তৃতীয় সংখ্যাটো হৈছে শূন্য। তাৰ মানে যোগাত্মক মানে যিবিলাক সংখ্যাৰ আগত প্লাস সাইন থাকে, বিয়োগাত্মক মানে যিবিলাক সংখ্যাৰ আগত মাইনাস সাইন থাকে, আৰু শূন্যটো জানাই তোমালোকে জিৰো। সকলোবোৰ স্বাভাৱিক সংখ্যা কি হ'ব? যোগাত্মক সংখ্যা হ'ব। যদি যোগাত্মক হয় সি কি হ'ব? অখণ্ড সংখ্যা। গতিকে সকলো স্বাভাৱিক সংখ্যা কি হ'ব? এইটো অখণ্ড সংখ্যা হ'ব। এইটো কি? ইয়েস। তাৰ মানে আমি এইটো আনসাৰ কি পাম? এইটো আনসাৰ পাম আমি শুদ্ধ। শুদ্ধ। ঠিক আছে, দ্বিতীয় কোৱেশ্চনটো দেখা। এবাৰ কি কৈছে এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে। তাৰ মানে অখণ্ড সংখ্যাবিলাক স্বাভাৱিক সংখ্যা হয় নে নহয় চোৱা, মই এটা যোগাত্মক সংখ্যা ললো। কোনবিলাক অলপ আগতে কৈ দিলো সকলোবোৰ স্বাভাৱিক সংখ্যা কি হয়? অখণ্ড সংখ্যা হয়। সেইবিলাক যোগাত্মক হয়। মই ধৰি ললো 2 3। ঠিক আছে, বিয়োগাত্মক সংখ্যা কোনবিলাক? স্বাভাৱিক সংখ্যাৰ আগত বিয়োগ চিন লগাই দিলে হৈ গ'ল বিয়োগাত্মক সংখ্যা। শূন্যটো তোমালোকে জানা। এতিয়া চোৱা যিকেইটা যোগাত্মক সংখ্যা আছে 2 3 এইবিলাক কি হয়? স্বাভাৱিক সংখ্যা হয় নে নহয়? ইয়েস, স্বাভাৱিক সংখ্যা হয়। মাইনাস থকা সংখ্যাবিলাক স্বাভাৱিক সংখ্যা হয় নেকি? নহয়। আমি জানো যে বিয়োগ চিন থাকিলে সি কি হয়? স্বাভাৱিক নহয়। শূন্যটো স্বাভাৱিক সংখ্যা হয় নেকি? ইও নহয়। এটা অখণ্ড সংখ্যা কি হ'ব পাৰে? স্বাভাৱিক হ'ব পাৰে, তো নহ'বও পাৰে। কিয়? বিয়োগাত্মক আৰু শূন্য কি হয়? স্বাভাৱিক নহয়। তাৰ মানে আমাৰ এইটো উক্তিও শুদ্ধ। এটা অখণ্ড সংখ্যা স্বাভাৱিক নহ'ব পাৰে। থাৰ্ড কোৱেশ্চনটোত আছে এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ'বই। যিবিলাক সংখ্যা p/q আকাৰত লিখিব পাৰি, p/q আকাৰ মানে কি? এটা তলত এটা ওপৰত। তাৰ ভিতৰত p আৰু q টো কি হ'ব লাগে? দুটাই অখণ্ড সংখ্যা হ'ব লাগে। তাৰ মানে ওপৰতো আৰু তলৰটো কি হ'ব পাৰে? যোগ থকা সংখ্যা হ'ব পাৰে, বিয়োগ থকা সংখ্যা হ'ব পাৰে। আৰু লাষ্টত আৰু এটা কণ্ডিশ্যন দিয়া আছে q not equal to 0, q টো 0 হ'ব নোৱাৰে। তো এনেকুৱা সংখ্যাবিলাকক আমি কি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে, প্ৰথমতে আমাক কি ল'ব দিছে? আমাক পৰিমেয় ল'ব দিছে। মই ললো পৰিমেয় সংখ্যা ললো। এইটো এটা পৰিমেয় সংখ্যা। 3 ভাগৰ 2 এটা পৰিমেয় সংখ্যা। 3 ভাগৰ বিয়োগ 2 বা -2/3 এটা পৰিমেয় সংখ্যা। কাৰণ কিয়? ইয়াত p আৰু q মানে তলৰটো আৰু ওপৰতো দুটাই অখণ্ড সংখ্যা হয় আৰু তলৰটো 0 নহয়, q not equal to 0। সেইকাৰণে এই সংখ্যা দুটা পৰিমেয় হয়। ললো ই অখণ্ড সংখ্যা হ'ব নেকি? নহয়। সাধাৰণতে যোগাত্মক স্বাভাৱিক সংখ্যা আৰু বিয়োগাত্মক স্বাভাৱিক সংখ্যাবিলাক কি হয়? অখণ্ড সংখ্যা হয়। তো এনেকুৱা ভগ্নাংশ থকা সংখ্যাবোৰ কি নহয়? অখণ্ড সংখ্যা নহয়। গতিকে উত্তৰটো কি হ'ব? উত্তৰটো অশুদ্ধ হ'ব। বুজি পাইছা তোমালোকে? সো এই প্ৰশ্নটো আনসাৰ কৰাৰ আগতে আমি প্ৰথম এটা কথা জানিব লাগিব যে প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয়। এই দুটা অখণ্ড সংখ্যা 2 আৰু এটা 3 বা -3 আমি দুটাকে কি কৰিলো? পৰিমেয় সংখ্যা হিচাপত লিখিব পাৰো। হ'ল এতিয়া মই এডাল সংখ্যা ৰেখা আঁকিছো। সংখ্যা ৰেখাত মই 0 পৰা 2 লৈকে মই সংখ্যাকেইটা লিখিছো। ঠিক আছে, এতিয়া মই কি কৰো? 0 পৰা 1 লৈ যিখিনি দূৰত্ব আছে সেই দূৰত্বখিনিক মই 8টা ভাগত ভাগ কৰিলো। গতিকে মই এটা ভাগৰ কাৰণে 8 ভাগৰ 1, দুটা ভাগ ললে 8 ভাগৰ 2, তিনিটা ভাগ ললে 8 ভাগৰ 3, এনেকে গৈ গৈ যদি মই গোটেইকেইটা 8টা ভাগ লওঁ গতিকে মই কি পাম? 8 ভাগৰ 8। এতিয়া যদি চাওঁ 0 আৰু 1ৰ মাজত আমি কেইটা সংখ্যা পালো? পৰিমেয় সংখ্যা পালো। 0 আৰু 1ৰ মাজত কি পালো? মই 7টা পৰিমেয় সংখ্যা পালো। কিয়? মই 8টা ভাগ কৰিছিলো। মই যদি 10টা ভাগত ভাগ কৰো তেতিয়াহ'লে মই ইহঁতৰ মাজত 9টা পৰিমেয় সংখ্যা পাম। যদি মই 20টা ভাগত ভাগ কৰো মই 19টা পৰিমেয় সংখ্যা পাম। যিমানে বেছি ভাগত ভাগ কৰিম সিমানে মই বেছিকৈ পৰিমেয় সংখ্যা পাই যাম। তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে
দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এই কথাটো আমাৰ কি শুদ্ধ ঠিক আছে এতিয়া 5 আৰু 6 কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটোত আমাৰ কি আছে সকলো ভগ্নাংশই অখণ্ড সংখ্যা ঠিক আছে তো আমাৰ ইয়াৰ কোৱেশ্চনটো ভগ্নাংশ আৰু অখণ্ড সংখ্যাৰ মাজত আমাৰ কি কৰিছে ৰিলেট কৰিছে এতিয়া ভগ্নাংশবিলাক সাধাৰণতে এনেকৈ লিখা হয় ওপৰত লব তলত হৰ আৰু লব আৰু হৰ কি হ'ব লাগে দুটাই আমাৰ যোগাত্মক হ'ব লাগে ঠিক আছে তো ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটো কি হ'ব লাগিব দুটাই যোগাত্মক বা প্লাস টকা সংখ্যা হ'ব লাগে হৈ গল এতিয়া অখণ্ড সংখ্যা কোনবিলাক আছিল যোগাত্মক সংখ্যা বা যোগাত্মক স্বাভাৱিক সংখ্যাবিলাক আৰু কোনবিলাক আছিল 0 আৰু কোনবিলাক আছিল বিয়োগাত্মক সংখ্যাবিলাক মানে স্বাভাৱিক সংখ্যাবিলাকৰ আগত বিয়োগ চিন লগাই দিলে হেতু কি হৈ যায় বিয়োগাত্মক সংখ্যা হৈ যায় স্বাভাৱিক সংখ্যাবিলাকক যোগাত্মক সংখ্যা বুলি কয় আৰু 0 এই তিনি ধৰণৰ সংখ্যা আমাৰ কি আছিল আমাৰ অখণ্ড সংখ্যা আছিল এতিয়া চোৱা ইয়াত যিটা ভগ্নাংশ লোৱা হৈছে 3 ভাগৰ 2 আৰু 5 ভাগৰ 3 এই দুটাই কি হয় ইয়াত পৰে নেকি এই দুটাই কি হয় চোৱা বিয়োগটো নপৰে ইয়াতে নপৰে শূন্যটো নপৰে তো এই দুটা আমাৰ কি হয় স্বাভাৱিক সংখ্যা নহয় গতিকে এই ভগ্নাংশ দুটা আমাৰ কি হ'ব নোৱাৰে অখণ্ড সংখ্যা নহয় তাৰ মানে আমি কি পালো এই যে সকলো শব্দটো কৈছে সকলো নহয় কোনোবা হ'ব পাৰে কিন্তু সকলো ভগ্নাংশই কি নহয় অখণ্ড সংখ্যা নহয় গতিকে এই উত্তৰটো অশুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চনত আহা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা আকৌ আগত দুটা ললো এবাৰ ভগ্নাংশ আৰু পৰিমেয় সংখ্যা তো ভগ্নাংশ ললো মই 3 ভাগৰ 2 আৰু এটা ললো 5 ভাগৰ 3 হল এতিয়া চোৱা এই 3 ভাগৰ 2 পৰিমেয় সংখ্যা হয়নে নহয় মোক পাই দিয়া তো 3 ভাগৰ 2 পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা কেনেকৈ লিখে পৰিমেয় সংখ্যা ভগ্নাংশৰ দৰে লিখে পৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যা p/q আকাৰত লিখে এটা ওপৰত এটা তলত ঠিক ভগ্নাংশৰ দৰে এটা ওপৰত এটা তলত আৰু কি আছে দুটাই কি হয় অখণ্ড হয় অখণ্ড মানে দুটা যোগ হ'ব পাৰে বিয়োগ হ'ব পাৰে বা শূন্য হ'ব পাৰে আৰু তলটো 0 হ'ব নালাগে ইয়াত চোৱা তলটো 0 নহয় গতিকে এই ভগ্নাংশটো কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে তো একেদৰে কথা আছে এইটোহে একে ভগ্নাংশ ইউ কি হয় পৰিমেয় সংখ্যা হয় ইয়াৰো p আৰু q দুটাই অখণ্ড আৰু তলটো 0 নহয় গতিকে আমি কি গম পালো সকলো ভগ্নাংশই পৰিমেয় সংখ্যা ঠিক আছে তো এটা আমাৰ শুদ্ধ উত্তৰ এতিয়া 7 আৰু 8 লৈকে আহো ইয়াতে কৈছে 0 সংখ্যাটো পৰিমেয় সংখ্যা কোনবিলাক মই আগতেও কৈ আছো যে যিবিলাক সংখ্যা p/q আকাৰত লিখা হয় p/q আকাৰ মানে ভগ্নাংশ আকাৰ এটা ওপৰ আৰু এটা তলত p আৰু q দুটাই অখণ্ড তাৰ মানে দুটাই হয় যোগ হ'ব পাৰে বিয়োগ হ'ব পাৰে নহলে শূন্য হ'ব পাৰে আৰু q not equal to 0 তলটো 0 হ'ব নোৱাৰে যদি এই তিনিটা কন্ডিশন মানি চলে তেতিয়ালে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো এতিয়া শূন্য চোৱাচোন শূন্য কেনেকৈ লিখিব পাৰি শূন্যক আমি এনেকৈ লিখিব পাৰো কাৰণ কিয় সকলো স্বাভাৱিক সংখ্যা বা সকলো অখণ্ড সংখ্যাৰ তলত এক এটা থাকে হৈ গল যেতিয়া তুমি এক শূন্যটোক এনেকৈ লিখিলা এতিয়া চোৱা ইয়াৰ আমি কি লিখিলো ইয়াকো আমি p/q আকাৰত লিখিলো কিটো আছে 0 কিটো আছে 1 এই দুটাই আমি দেখা পালো কি দুটাই অখণ্ড সংখ্যা হয় কাৰণ কি আমি জানো শূন্যটো অখণ্ড সংখ্যাৰ ভিতৰত শূন্যও থাকে আৰু যোগ থকা সংখ্যাও থাকে দুটাই হয় নেক্সট কন্ডিশন মতে যদি তুমি চোৱা q not equal to 0 তাৰ মানে ইয়াতে কি নহয় q ৰ মান 0 নহয় হয় নেকি নহয় যেহেতু q ৰ মান 0 নহয় বুলি আমি পালো গতিকে এই কথাটো কি শূন্য পৰিমেয় গতিকে শূন্য পৰিমেয় সংখ্যা এই কথাটো শুদ্ধ এইতলৈকে আহা প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় আকৌ অখণ্ড সংখ্যালৈকে আহো অখণ্ড সংখ্যা তিনি ধৰণৰ আছে যোগাত্মক স্বাভাৱিক সংখ্যাবিলাক বিয়োগাত্মক স্বাভাৱিক সংখ্যাৰ আগত বিয়োগ চিন লগাই দিয়া সেইবিলাক হ'ব আৰু শূন্য তিনি ধৰণৰ এতিয়া চোৱা ইয়াৰ পৰা যদি তুমি এটা সংখ্যা লোৱা চোৱা 2 মই ললো 2 কেনেকৈ লিখিব পাৰি 2/1 আগতেও ব্যাখ্যা কৰিলো যে 2 কেনে সকলো সংখ্যাৰ তলত কি থাকে অখণ্ড সংখ্যাৰ তলত এক এটা থাকে গতিকে 2 ক আমি কেনেকৈ লিখিব পাৰো ওপৰত 2 তলত এক এটা যদি চাও এটো কি হল p হৈ গল এটো কি হৈ গল q হৈ গল চোৱা p আৰু q দুটাই কি হয় অখণ্ড হয় p আৰু q দুটাই অখণ্ড সংখ্যা হয় আৰু তলটো যদি আমি চাও u 0 নহয় গতিকে কি হল এটো পৰিমেয় সংখ্যা হৈ গল তাৰ মানে যোগাত্মক সংখ্যাবিলাক কি হল পৰিমেয় হল ঠিক আছে শূন্যটো কি আমি জানো শূন্যটোও লিখিব পাৰি অলপ আগতে কৈছো শূন্যটো p/q আকাৰত লিখিব পাৰি p ৰ মান 0 q ৰ মান 1 দুটা অখণ্ড সংখ্যা
আৰু তলৰটো 0 নহয় গতিকে ইউ পৰিমেয় সংখ্যা হ'ল তলত বিয়োগাত্মক সংখ্যাবিলাক চোৱা যদি যোগাত্মক সংখ্যাবিলাকক লিখিব পাৰি বিয়োগাত্মক সংখ্যাবিলাকও লিখিব পাৰি এটো পিৰ মান কিমান -2 কিউৰ মান কিমান 1 দুইটাই কি দুইটাই অখণ্ড আৰু তলৰটো 0 নহয় গতিকে আমি কি গম পালো প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় এই কথাটো কি শুদ্ধ হৈছে তোমালোকে এই কোৱেশ্চন কিটা বুজি লৈ ফেলে ভালকে কৰিবা একিটা মুখস্থ কৰিব নালাগে যেকিটা সংখ্যাৰ ধাৰণা কিটা সুন্দৰকৈ বুজি লৈ ফেলে কোৱেশ্চন কিটা আমি ইজিলি কৰিব পাৰিম ঠিক আছে